আকাশবাণী গুৱাহাটীৰ FM মহাবাহু উপন্যাস পাঠ। এই অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠ প্ৰচাৰ কৰি থকা হৈছে। পাঠ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বকুল ফুলৰ দৰে। জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে। ঐ নামিয়া। অসীমে নিৰ্মলক তললৈ মাতিলে। একো বুজিব নোৱাৰি নিৰ্মল নামি আহিল। এটা সৰু শিলগুটি হাতত লৈ অসীমে মাটিতে এটা বৃত্ত আঁকিলে। তাৰ পিছত নিৰ্মলক ক'লে, চা, ত্ৰিকোণীপাতৰ 90 ডিগ্ৰী কোণ কৰা শীৰ্ষবিন্দুটো বৃত্তৰ পৰিধিত লগাই দিলে ত্ৰিকোণীপাতৰ বিপৰীত বাহুটোৱে বৃত্তটোৰ পৰিধিত দুটা বিন্দুত কাটিব। এই বিন্দু দুটা সংযোগ কৰি টনা ৰেখাখণ্ডডাল বৃত্তটোৰ এডাল ব্যাস হ'ব, হয়নে নহয়? কিয়? অৰ্ধবৃত্তস্থ কোণ এক সমকোণ, নহয় জানো? অসীমে নিৰ্মলক মনত পেলাই দিলে। তাৰপিছত? আৰু তেনেকৈ আৰু এডাল ব্যাস আঁকি উলিয়া। চা, মই আঁকি দিছোঁ। ব্যাস দুডালে কটাকটি কৰা বিন্দুটোৱেই হ'ল কেন্দ্ৰ। হতভম্ব হৈ নিৰ্মলে অসীমৰ চকু দুটালৈ চাই থাকিল। অসীমৰ চকু দুটা তীৰবিৰাই জিলিকি উঠিছে আৰু মুখত এটা ধুনীয়া হাঁহি বিয়পি পৰিছে। ঠিক 3 বছৰমান আগলৈ এই দৃশ্য নিৰ্মলৰ বাবে তেনেই চিনাকি আছিল। নিৰ্মলে কৰিব নোৱাৰা অংকবোৰ অসীমে অনায়াসে কৰি দিছিল আৰু অংক এটা সমাধান কৰাৰ তৃপ্তি আৰু উত্তেজনা বিয়পি পৰিছিল তাৰ চকুৱে মুখে। আজিৰ এই প্ৰশ্নটো নিৰ্মলহঁতে স্কুলত যেতিয়াই সময় পাইছিল তেতিয়াই সমাধান কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল। নিৰ্মলক অবাক হৈ থকা দেখি অসীমে হাঁহি মাৰি সুধিলে, কি হ'ল? বাকী প্ৰশ্ন দুটা? নিৰ্মলে তাৰ আশ্চৰ্যৰ ভাৱটো লুকুৱাই ৰাখি মিছা ধমক দি সুধিলে, ঠিক 3 বছৰৰ আগৰ দৰে। অসীমো যেন 3 বছৰ আগলৈ উভতি গ'ল। তোৰ বাকী প্ৰশ্ন দুটা মই শুনাই নাই। গৰু? আকৌ ক। নিৰ্মলে প্ৰশ্ন দুটা আকৌ ক'লে। অসীমে প্ৰশ্ন দুটা মনোযোগেৰে শুনিলে। শিলচটাৰ ওপৰলৈ উঠি গৈ গৈ সি ক'লে, বৰ মজাৰ প্ৰশ্ন, ভাবিব লাগিব ৰ, ইমান পটককে নহ'ব। এতিয়া গম পালি আমাৰ নতুন ছাৰ কেনেকুৱা? অসীমৰ পাছে পাছে গৈ নিৰ্মলে ক'লে। অসীম যেন আকৌ কৰফাল খাই পৰি গ'ল শিলৰ দৰে কঠিন বাস্তৱত। নতুন মাষ্টৰৰ অংকটোৱে ইমান সময়ে তাক যেন তাৰ অতীতটোলৈ টানি নিছিল। নিৰ্মলে দেখিলে অসীমৰ মুখৰ হাঁহি, চকুৰ তীৰবিৰণি হঠাৎ যেন ধপকৈ নুমাই থাকিল। নিৰ্মলে অসীমক সুধিলে, কি ভাবিছ? একো ভবা নাই। অসীমে কথা লুকুৱাই উত্তৰ দিলে, ভাবিছ? নাই ভবা। তই আকৌ স্কুললৈ যাবি? 3 মাহ পাৰ হৈ গ'ল স্কুল এৰাৰ। তই আকৌ স্কুললৈ যাব লাগিব। অসীম নাযায়। তই যাবই লাগিব। সি যাব নোৱাৰে। কথাবোৰ এতিয়া বহুত বেলেগ হৈ গ'ল। তই কথাবোৰ নুবুজ কিয়? কথাবোৰ নিৰ্মলে কেতিয়াও বুজি নাপাব। গোটেই ঘৰখনৰ সমস্ত দায়িত্ব এতিয়া অসীমৰ মূৰত। তই একো নক কিয়? কি ক'ব অসীমে? কিমানখিনি ক'ব নিৰ্মলক? ক'ত আৰম্ভ কৰিব সি? ক'ত শেষ কৰিব? নতুন মাষ্টৰে আজি তোৰ কথা সুধিছিল। যেন এটা প্ৰচণ্ড ঢেৰেকনি। হতভম্ব হৈ অসীমে নিৰ্মলৰ ফালে চাই থাকিল। কাইলৈ তোৰ ঘৰলৈ যাবলৈ মোক লগ ধৰিছে। যেন অসীমৰ মূৰত বজ্ৰহে পৰিল। আতংক আৰু আশ্চৰ্যত তাৰ চকুজুৰি বহলকৈ মেল খাই ৰৈ গ'ল। 6 বজাত ছাৰ তোৰ ঘৰলৈ যাব।
অসীম যেন অচেতন হৈ গৈছে। ঐ শুনিছনে নাই? মোক অকণমান শান্তিত থাকিবলৈ দে নিৰ্মল। বৰ কাতৰভাৱে অনুৰোধ কৰিলে অসীমে। নিৰ্মলৰ ঘৰত তাৰ মাক বাপেকে অনুভৱক নবহাকৈ একাপ চাহ নোখোৱাকৈ আহিবলৈ দিবলৈ মুঠেই ৰাজি নহল। ফলত ভবাতকৈ আধা ঘণ্টামান পলম হৈ গৈছিল। হয়তো কথাটো ভালৰ বাবেই হৈছিল। অসীম শিল ভাঙি আহি পোৱাটো খাটাং হৈছিল। গধূলি হৈছিল। অলপ অলপ আন্ধাৰ হ'বলৈ ধৰিছিল। ওখৰা মোখৰা গাঁৱলীয়া ৰাস্তাৰে অনুভৱ মাষ্টৰ আৰু নিৰ্মল অসীমৰ ঘৰৰ ফালে আগবাঢ়িল। গৰখীয়াবোৰে পথাৰৰ গৰুবোৰ ঘৰলৈ আনিছিল। ৰাস্তাত গো ধূলি উৰিছিল। শুকান ধূলিৰ গোন্ধটো অনুভৱৰ নাকত লাগিছিল। চ'তৰ মাজ। ৰাস্তা ধূলিয়ৰি হৈ পৰিছে। ধূলিবোৰ পাউডাৰৰ দৰে মিহি। ভৰিৰ চেণ্ডেল ধূলিত পোত খাই যাব খোজে। অনুভৱহঁতৰ ভৰিত ধূলিৰ এটা তৰপ বান্ধিছে। গৰুৰ ডিঙিৰ ঘণ্টাবোৰ ঢং ঢংকৈ বাজিছে। যেন কোনোবা মন্দিৰৰ ঘণ্টাহে বাজিছে। হঠাৎ ৰিব ৰিব বতাহত চিনাকি অচিনাকি ফুলৰ গোন্ধ ভাহি আহিছে। কেইছেকেণ্ডমান নাকত লাগি থাকি যেন আকৌ ক'ৰবালৈ গুচি গৈছে সেই গোন্ধটো। আকাশত আপোন মনে কেইটামান চৰাই অলসভাৱে উৰি ফুৰিছে। হয়তো সিহঁত সান্ধ্য ভ্ৰমণত ওলাইছে। সময়ৰ হিচাপ ভুল কৰি অলপ আগতীয়াকৈ ওলাই খালৰ পাৰৰ কচুৱনিৰ ওপৰেদি উৰি ফুৰিছে এটা অকলশৰীয়া জোনাকী পৰুৱা। দুই এঘৰৰ চোতালৰ ওপৰত ধোঁৱা উৰিছে। হয়তো গৃহস্থই গৰুৰ বাবে থোপা জ্বলাইছে, নহ'লে বা গৰুৰ দানা সিজাইছে। কাৰোবাৰ ঘৰৰ পদূলিৰ পৰা বা আকৌ সৰব সৰবকৈ শব্দ এটা ভাহি আহিছে। ঘৰৰ ছোৱালী বোৱাৰীয়ে বাঁহৰ দীঘল বাঢ়নিৰে চোতাল শাৰী শাৰী পদূলিমুখ পাইছে। কোনোবা এঘৰৰ পদূলিৰ পৰা বা আকৌ ধূনাৰ স্নিগ্ধ গোন্ধ এটা আহি নাকত লাগিছে। দুই এক বাটৰুৱাই হাতত মোনাখন লৈ বজাৰলৈ আগবাঢ়িছে। থেপ থেপকৈ এজাক হাঁহে ৰাস্তা পাৰ হৈ এঘৰৰ পদূলিৰে সোমাই গৈছে। উতনোৱা দুই এটা কুকুৰাই ৰাস্তাৰ দাঁতিত ৰৈ মূৰটো ইফালে সিফালে ঘূৰাই চাইছে। সিহঁতৰ পলমকৈ ঘৰ চপাৰ মন। নতুনকৈ জগা অনভিজ্ঞ দামুৰী এটাই আকৌ অকাৰণতে চক খাই চেকুৰ মেলিছে। বহুদূৰ গুচি গৈছে। বিৰক্তিত গৰখীয়াজনে দামুৰীটোক ঘূৰাই আনিবলৈ খেদি গৈছে। এইবাৰ আকৌ বেছি চক খাই দামুৰীটো বেছি দূৰলৈহে চিটিকি পৰিছে। দুটা ছাগলী পোৱালি দুই আগঠেং ওপৰলৈ তুলি মৰম লগা যুদ্ধ এখনৰ সূত্ৰপাত কৰিব খুজিছে। কিবা এটা চৰায়ে মূৰৰ কিছু ওপৰেৰে চেক চেকাই চিঞৰি কিছু বেগেৰে উৰি গৈছে। যেন চহৰৰ মাজেৰে যোৱা প্ৰতাপী মন্ত্ৰীৰ অহংকাৰী কনভয়ৰ চাইৰেনহে। ছাৰ নিৰ্মলৰ মাতত অনুভৱ মাষ্টৰৰ তন্ময়তা ভাঙিল। ছাৰ কালি মই অসীমক লগ ধৰিছিলোঁ। অ' হয় নেকি? আপুনি আজি যাব বুলি কৈছোঁ। অলপ ৰৈ নিৰ্মলে পুনৰ ক'লে, ছাৰ আপোনাৰ এটা প্ৰশ্ন অসীমে 3 মিনিটতে কৰি দিছে। কি? আচৰিত হৈ অনুভৱে যেন চিঞৰি উঠিল। তেওঁ খোজকাঢ়িবলৈ পাহৰি গ'ল। অনুভৱে জানে প্ৰশ্নকেইটা 10ম শ্ৰেণীৰ ল'ৰাৰ বাবে বৰ সহজ নহয়। মৌলিক চিন্তা অবিহনে এই ধৰণৰ অংক কৰিব নোৱাৰি। প্ৰশ্নকেইটা খুব মজাৰ। উত্তৰ উলিয়াব নোৱাৰিলেও যুঁজি থাকিবলৈ মন যায়। গণিতৰ প্ৰতি ৰাপ বঢ়াবলৈ আৰু মৌলিক চিন্তাৰ প্ৰতি উৎসাহিত কৰিবৰ বাবেহে তেওঁ এই প্ৰশ্নকেইটা দিছিল। কোনোবাই প্ৰশ্নকেইটা কৰিব পাৰিব বুলি তেওঁ আশা কৰা নাছিল। আনকি কালি নিৰ্মলে অসীমে অংককেইটা কৰিব পাৰিব বুলি কওঁতেও অনুভৱ মাষ্টৰে কথাষাৰ বিশ্বাস কৰিব পৰা নাছিল। অসীমক যিকোনো উপায়ে স্কুললৈ উভতাই আনিবই লাগিব। অনুভৱে মনতে ভাবে। খোজ কাঢ়িবলৈ লৈ তেওঁ উৎসাহেৰে মন্তব্য দিলে, অসীমে দেখোন খুব ডাঙৰ কাম কৰি দিলে।
মই আপোনাক কালিয়েই কৈছিলোঁ। চাব ছাৰ, বাকী দুটা প্ৰশ্নও সি কৰি উলিয়াব। গভীৰ বিশ্বাসেৰে নিৰ্মলে কথাষাৰ ক'লে। আজি প্ৰথমে তাক বাহ দিব লাগিব। অনুভৱ মাষ্টৰৰ কথাত নিৰ্মলৰ আশাবোৰ বাঢ়ি আহিবলৈ ধৰিলে। অসীম নিশ্চয় আকৌ স্কুললৈ আহিব। মনত খুদুৱাই থকা কথা এটা নিৰ্মলে সুধিবলৈ ওলাল। ছাৰ, কালিও দেখিলোঁ অসীমৰ মগজুটো অলপ বেলেগ ধৰণৰ। তাৰ পিছতো কিয় সি পৰীক্ষাত ইমান বেয়া কৰিবলৈ লৈছিল? নিৰ্মলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অনুভৱ মাষ্টৰৰ অলপ সময় লাগিল। চোৱা, মাটিৰে কোনোবাই বল এটাও সাজিব নাজানে আৰু আন কোনোবাই আকৌ তাৰ পৰাই ধুনীয়া মূৰ্তি সজাই তোলে। গণিতৰ সূত্ৰ, সংজ্ঞা, উপপাদ্য জনাৰ পিছতো কোনোবাই এটা অংক নিজাকৈ কৰিব নোৱাৰিব পাৰে। আন কোনোবাই আকৌ সেই একেখিনি সূত্ৰ, সংজ্ঞা, উপপাদ্য ব্যৱহাৰ কৰি অংকবোৰ নিজেই কৰি পেলাব পাৰে ধুনীয়াকৈ। অসীমৰ দৰে এই সূত্ৰ, সংজ্ঞা, উপপাদ্যবোৰ কাৰিকৰৰ মাটিৰ দৰে কেঁচা মাল। অসীমৰ ঘৰুৱা সমস্যাৰ বাবে তাৰ পঢ়া শুনা কমি গৈছিল। গতিকে পিছৰ শ্ৰেণীবোৰৰ দৰকাৰী সূত্ৰ, সংজ্ঞা, উপপাদ্যবোৰৰ জ্ঞান তাৰ ভালকৈ নাই। তাৰ কেঁচা মালেই কমি গৈছে। আন বিষয়বোৰত কথাটো এনেকুৱাই হয়। মই ভাবোঁ এইটো তাৰ বাবে সমস্যা হ'ব নালাগে। অলপ ভালদৰে পঢ়া শুনা কৰিলেই তাৰ হৈ যাব। অনুভৱ মাষ্টৰৰ কথাখিনি শুনি নিৰ্মলৰ এনেকুৱা লাগিল যেন পুৰণি অসীমক আগৰ দৰে পোৱাটো অসম্ভৱ নহয়। সি অনুভৱ মাষ্টৰক সুধিয়েই পেলালে। ছাৰ, অসীম পঢ়াত আকৌ আগৰ দৰে হৈ যাব পাৰিবনে? অনুভৱৰ এনে লাগিল যেন গাঁৱৰ গধূলিটোৰ দৰেই স্নিগ্ধ আৰু অমলিন নিৰ্মলৰ কণ্ঠস্বৰ। নিৰ্মল আৰু অনুভৱ মাষ্টৰ অসীমৰ ঘৰৰ পদূলিত ৰৈ গ'ল। গোটেই ঘৰখন যেন আন্ধাৰে আৱৰি ৰাখিছে। ঘৰখনত বিজুলী বাতিৰ কোনো ব্যৱস্থা নাই। অনুভৱে পদূলিৰ পৰা দেখিলে সৰু টিপচাকি এটাই নুমাওকৈ কঁপি কঁপি বাঢ়ি আহিবলৈ ধৰা আন্ধাৰখিনি পোহৰাবলৈ চেষ্টা কৰিছে। চোতালত ভৰি থৈ অনুভৱে দেখিলে কাঠিত আঁঠু দুটাৰ মাজত মূৰটো গুজি মানুহ এজন বহি আছে। নিশ্চয় অসীমৰ বাপেক। মানুহজনৰ গাৰ কানি কাপোৰ অপৰিপাটি। মূৰৰ চুলিবোৰেও দীঘল হৈ জট বান্ধিবলৈ আৰম্ভ কৰিছে। মানুহজনে ঘৰলৈ কোনোবা আহিছে বুলিও গম পাইছে বুলি অনুভৱ মাষ্টৰে অনুমান কৰিব পাৰিছে। কিন্তু মানুহজন নিৰ্বিকাৰ। অনুভৱৰ বৰ অস্বস্তি লাগিল। কি কৰোঁ বুলি ভাবোঁতেই অনুভৱে শুনিবলৈ পালে নিৰ্মলে অসীমক চিঞৰিছে, অসীম, অ অসীম! তেতিয়াও মানুহজনে মূৰ তুলি চোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে। অলপ সময় পিছত ভিতৰৰ পৰা ছোৱালী এজনী ওলাই আহিল। অসীমৰ ভনীয়েক আজলী। আজলী, অসীম ক'ত? আজলীয়ে নিৰ্মলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ পাহৰি গ'ল। কাঠিতে তাই থৰ লাগি থিয় হৈ ৰৈ থাকিল। সিহঁতৰ ঘৰলৈ তাইৰ স্কুলৰ নতুন মাষ্টৰজন আহিছে। তাই হতভম্ব হৈ কি কৰিব ঠিক কৰিব পৰা নাই। গোটেই কথাখিনি যেতিয়া তাইৰ বিশ্বাস হ'ল, এসোপা লাজে তাইক হেঁচা মাৰি ধৰিলে। দৌৰ মাৰি ভিতৰ সোমাই পিছ মুহূৰ্ততে হাতত দুখন পীৰা লৈ আজলী ওলাই আহিল। কাঠিতে পীৰা দুখন পাৰি লাজকৈ তাই ক'লে, বহক ছাৰ। হ'ব দিয়া। অনুভৱ মাষ্টৰ বহিল। ওচৰতে নিৰ্মল আৰু আজলী থিয় হৈ থাকিল। নিৰ্মলে আজলীক চিনাকি কৰি দিলে। ছাৰ, এই আজলী অসীমৰ ভনীয়েক, আমাৰ স্কুলতে পঢ়ে। হয় নেকি? কোন শ্ৰেণীত পঢ়া তুমি? সপ্তম শ্ৰেণীত। আজলীয়ে সৰুকৈ ক'লে। এই পঢ়াত বৰ ভাল ছাৰ। তাইৰ ৰোল নম্বৰ 3। আগতে আৰু ভাল আছিল, 1 নম্বৰ আছিল। উৎসাহেৰে নিৰ্মলে কথাখিনি ক'লে। কথাখিনি কৈ নিৰ্মলে গম পালে পিছৰ কথাখিনি নোকোৱা হ'লেই ভাল আছিল। লাজতে আজলীয়ে ভৰিৰ নখেৰে মাটি লেখিবলৈ আৰম্ভ কৰিছে। অনুভৱৰ আজলীলৈ বৰ দুখ লাগিল। এই অকণমান সময়তে তেওঁ ঘৰখনৰ জহি খহি যোৱা ছবিখন দেখা পাইছে।
আজলীক অস্বস্তিৰ পৰা মুক্তি দিবলৈ কথা সলাই অনুভৱে আজলীক সুধিলে, অসীম ক'ত? আহিয়ে পোৱা নাই দেখোন। আজলীয়ে উত্তৰ দিলে। লগে লগে নিৰ্মলৰ সন্দেহ এটা হ'ল। সেইবাবেই সি সুধিলে, আনদিনাতো ইমান পলম নহয়। নহয়, আজি কিয় জানো ইমান পলম কৰিছে? নিৰ্মলে বুজি পালে অসীমে ইচ্ছা কৰিয়েই পলম কৰিছে। সি অনুভৱ মাষ্টৰক লগ দিবলৈ বিচৰা নাই। নিৰ্মলৰ মনটো হতাশাৰে ভৰি পৰিল। অনুভৱ মাষ্টৰে সুধিলে, তোমাৰ মাৰাও ঘৰত নাই নেকি? নাই, কামৰ পৰা অহাই নাই। আজলীয়ে ক'লে। কি কাম অনুভৱে সুধিব নোখুজিলে। হয়তো আজলীয়ে আৰু বেছি লাজ পাব। সময়খিনি বৰ অস্বস্তিকৰ হৈ পৰিল। অসীম ঘৰত নাই, মাকো কামৰ পৰা অহা নাই। বাপেকটো আছে যদিও তেওঁ কাৰো উপস্থিতি গ্ৰাহ্যই কৰা নাই। এডাল নিৰ্জীৱ কাঠৰ দৰে লৰচৰ নকৰাকৈ একে ঠাইতে পৰি আছে ইমান সময়ে। হয়তো অসীমৰ বাবেই ৰৈ আছে। অসীম আহিলেই তাৰ পৰা টকা কেইটামান লৈ মদ খাবলৈ ওলাই যাব। আজলীও ঘৰলৈ আলহী আহিলে কেনেকৈ কি কথা পাতিব লাগে জনা হোৱা নাই। তাইক সোধা প্ৰশ্নবোৰৰহে উত্তৰ তাই তলমূৰকৈ দি গৈছে। অনুভৱে বুজি পালে পৰিৱেশটোত তেওঁলোকতকৈও আজলীহে বেছি অস্বস্তি পাইছে। আলহী সোধপোছ কৰিব পৰা বয়স তাইৰ হোৱা নাই। সিহঁতৰ ঘৰলৈ এনেকৈ আলহী হয়তো নাহেই। আহিলেও হয়তো চাহ এটুপি দিবৰ বাবেও চেনি চাহপাতৰ অভাৱ। সেয়ে হয়তো অৱস্থাটোত আজলীয়ে কষ্ট পাইছে। ৰৈ ৰৈ এসময়ত অনুভৱ মাষ্টৰ আৰু নিৰ্মল হতাশ হৈ ঘৰলৈ গুচি গ'ল। ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৪ৰ্থ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অনুভৱ, কপিল বৰা, অসীম, ৰোহন গৌতম শৰ্মা, নিৰ্মল, অনুব্ৰত বৰঠাকুৰ আৰু আজলী অনিন্দিতা গগৈ। শীৰ্ষ গীতৰ ৰচনা হীৰেণ ভট্টাচাৰ্যৰ আৰু কণ্ঠ অনিন্দিতা পালৰ। আবহ সংগীত মনদীপ মহন্তৰ। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পৰিকল্পনা ৰাজীৱ বৰুৱাৰ। বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।